এক ভয়ংকৰ দৃশ্য। যি দৃশ্য দেখিলে আপোনাৰ বুকু কঁপি উঠিব। চিৰপ্ৰৱমান বৰলীয়া নৈ বুকুত এজাক কণ কণ ছাত্ৰ ছাত্ৰীৰ এক বিপদসংকুল যাত্ৰা। উন্নয়নগামী চৰকাৰ বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এক ভয় লগা যাতায়াত ব্যৱস্থাৰ ভয়ংকৰ ছবি। পূৰ্বৰ হাজো সমষ্টি তথা বৰ্তমানৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰমচুং ডিংৰা নৈৰ ঘাটৰ এক ভয়ংকৰ ছবি। ওচৰত চৰকাৰী বিদ্যালয় নথকা হেতুকে জীৱনক তুচ্ছ জ্ঞান কৰি কেৱল নিজৰ শিক্ষা গ্ৰহণৰ স্বাৰ্থতে এনেদৰে কৰলবোৰত নদী পাৰ হ'ব লগা হৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। উল্লেখযোগ্য 1970 চনতে চৰকাৰীভাৱে স্বীকৃতি পাইছিল এই গৰমচুং ডিঙাৰাক বাৰঘাট হিচাপে। তেতিয়াৰে পৰা লোক নিৰ্মাণ বিভাগৰ 3জনকৈ নাৱৰীয়াই প্ৰতিদিনে অব্যাহত ৰাখিছিল সেৱা। নাটকীয়ভাৱে ৰঙিয়া লোক নিৰ্মাণ বিভাগে 3জন কৰ্মচাৰীক ইয়াৰ পৰা লৈ যোৱাত এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ নৈপৰীয়া ৰাইজৰ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাৰুকৈ দেখা দিছে ভয়ংকৰ বিপদ। নৈপৰীয়া ৰাইজে নিজৰ খৰচত এখন বাঁহৰ দলং দিছিল যদিও সেয়া নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে, যাৰ ফলত এতিয়া যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ পৰিছে সমগ্ৰ অঞ্চলত। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে হাতজোৰ কৰি মুখ্যমন্ত্ৰী মামাক এখন দলঙৰ লগতে বৰ্তমান চলিব পৰাকৈ এখন নাওৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাইছে। নমস্কাৰ, মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মান সহকাৰে কৈছোঁ যে আমাৰ ইয়াতে ল'ৰা ছোৱালীখিনি যাব পৰা নাই স্কুলত, কলৰ ভূৰেৰে অহা যোৱা কৰে। এইটো বৰলীয়া নদী, গৰমচুং বৰলীয়া নদী গৰমচুং। ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰিব পৰা নাই, অসুবিধা হৈছে, কলৰ ভূৰেৰে অহা যোৱা কৰিব লগা হৈছে। কেতিয়াবা যদি অকস্মাত পৰি যায় ল'ৰা ছোৱালী কি অসুবিধা হ'ব। আৰু এতিয়া ঘাটখন আগতে চৰকাৰী আছিল, ঘাটটো চৰকাৰী থাকিলে কিবা কৰ্মচাৰী আছিল। আগতে 2টা ঘাটল আছিল, ঘাটল 2টা এতিয়া ৰিটায়াৰ হোৱা বুলি শুনিছোঁ। তেওঁলোকে এতিয়া ৰিটায়াৰ হোৱাৰ পৰা আমাৰ অসুবিধা হৈছে, নাই কোনো ধৰণৰ ঘাটল নাই, ল'ৰা ছোৱালীবিলাক পাৰ কৰিব পৰা নাই। এতিয়া শিশুসকল যদি ভৱিষ্যত দেশৰ নাগৰিক, হেমন্ত ছাৰে কৈছে দেশৰ যদি নাগৰিক, এই শিশুসকলক গঢ়ি তুলিব লাগিলে, দেশখন চলাব লাগিলে, গঢ়ি তুলিব লাগিলে তেওঁক এটা ব্যৱস্থা কৰি দিব লাগিব নালাগে কওকচোন? ব্যৱস্থা এটা কৰি দিব লাগিব। ল'ৰা ছোৱালীখিনিৰ পৰীক্ষা আহি আছে, এই দেশৰ ভৱিষ্যত নাগৰিক গঢ়ি তুলিব লাগিলে তেওঁ কৈ থাকিলে নহ'ব, নাগৰিকবিলাক সুবিধা দিব লাগিব, তেতিয়াহে তেওঁলোকে ভৱিষ্যতে তেওঁৰ নিচিনা এটা হ'ব পাৰিব, দেশ চলাব পাৰিব। মই সেনেকৈ তেওঁৰ হাত জোৰ কৰিছোঁ। দলং লাগে নালাগে, এতিয়া সাধ্যন্তিটো পাৰ হ'ব লাগে কিবা এটা ব্যৱস্থা কৰি দিয়ক। দলংখনটো এবছৰ 2 বছৰ লাগি যাব, কিন্তু এতিয়া এখন কিবা এটা লাগে আমাক ল'ৰা ছোৱালীখিনি যাবৰ কাৰণে। আমি ইয়াতে কলৰ ভেলেদি পাৰ আছোঁ, আমাক এখন দলং লাগে। আমি নহ'লে কেনেকৈ যাম, আমাৰ বহুত অসুবিধা হৈছে। আমাৰ ইয়াতে দলং চলং একো নাই। গৰমচুং বৰগাছা মিলন হাইস্কুল। কলৰ ভেলেদি লাগে অলপ, কিন্তু হ'লে পৰি গ'লে কি হ'ব আমাৰ। নদীখনৰ নাম বৰলীয়া নদী। ইয়াতে আছে 40-50 জন। মামা আমাক যাতে দলংখন দিয়ে, আমাৰ নহ'লে যোৱাত বহুত অসুবিধা হৈছে। কেতিয়াবা পৰি গ'লে আমাৰ বহুত অসুবিধা হৈ যাব। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম পত্ৰিকা 97।